নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ এই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ সপ্তম অধ্যায় ভগ্নাংশ পাঠটিৰ আন এটি অংশ কৰিবলৈ ওলাইছো। এই অংশটিত কি আছে আমি চাওঁ আহা। ইয়াতে ভগ্নাংশক সংখ্যা ৰেখাত উপস্থাপন কৰা দেখুওৱা হৈছে। 0 আৰু 1ৰ মাজৰ জোখ এটা লৈ তাক আমি এক একক বুলি ধৰি লৈ ইয়াক তিনিটা সমান অংশত যদি ভাগ কৰো আৰু প্ৰত্যেকটো ভাগে তিনি ভাগৰ এক একক বুজাই বুলি আমি জানোৱেই। যেহেতু দাগ দিয়া অংশটোৱে তিনিটা অংশৰ দুটা অংশক সূচাইছে, গতিকে দাগ দিয়া অংশটোৱে কি বুজাইছে তিনি ভাগৰ দুই একক বুজাইছে, আৰু যিটোৱে আমাৰ দুই ভাগৰ একৰ কি বুজাব দুই গুণ বুজাব। এই ছবিটোলৈ যদি আমি চাওঁ দেখিছানে 0 আৰু 1ৰ মাজত আমি কেইটা ভাগ কৰিছো 1 2 3, গতিকে এই অংশটোৱে কি বুজাব 1/3। এই আকৌ এইটো কি বুজাব 1/3। এই পাৰ্টটো 1/3 কৈ আমাক কি কৰিছে বুজাইছে, গতিকে এই দুটাই কি বুজাইছে 1/3 আমাৰ দুই গুণ বুজাইছে। গতিকে সংখ্যা ৰেখাত আমি এনেকুৱাকৈ কি কৰিব পাৰো উপস্থাপন কৰিব পাৰো। এতিয়া আমি তোমালোকৰ পাঠ্যপুথি কৰি চাওঁ আহা। 7.4ত কি দিছে কৰো আহা। খালী বাকচবোৰ উপযুক্ত ভগ্নাংশৰে পূৰ কৰা। আমাক ইয়াতে খালী বাকচ কেইটা পূৰ কৰিব দিছে। আমাৰ প্ৰথমতে আমি কি কৰিব লাগিব, ইয়াত কেইটা অংশ আছে আমি চাব লাগিব। 1 2 3 4, গতিকে ইয়াতে 4টা অংশ আছে। গতিকে ইয়াৰে আমি তলত কিমানটা ভাগৰ ল'ম 4 ভাগৰ ল'ম। আৰু কেই ভাগ লৈছে 1 2 3, গতিকে আমি কি কৰিম ইয়ালৈ 3 হৈছে, গতিকে আমি এইটো 4 ভাগৰ 3 বুলি আমি এনেকৈ লিখিব পাৰিম। তোমালোকে নিশ্চয় বুজি পাইছা। ইয়াৰ পিছত কি দিছে, ইয়াতে আমাৰ কেইটা ভাগ কৰিছে আমি প্ৰথমতে চাম। 1 2 3 4 5 6, গতিকে কেইটা ভাগৰ আমি ল'ব লাগিব 6টা ভাগৰ। আৰু এইটো কেইটা বুজাইছে 1 2, গতিকে 6 ভাগৰ এইটো কিমান অংশ বুজাইছে 2 অংশ বুজাইছে। আকৌ এইটো কিমান বুজাইছে 1 2 3 4 5, গতিকে 6 ভাগৰ কিমান অংশ বুজাইছে 5 অংশ বুজাইছে। আকৌ আমি এইটোক যদি একক ভগ্নাংশত কৰো কেনেকুৱা হ'ব, 6 ভাগৰ 1 অংশটো কেৱল একক ভগ্নাংশ আৰু তাৰে 2 গুণ, ইয়াতে 6 ভাগৰ 1ৰ 5 গুণ, এনেকৈ আমি ক'ব পাৰো। ইয়াৰ পিছত আমাক কি দিছে, এইটো নাম্বাৰ লাইনত দিছে। এইটো নাম্বাৰ লাইনত কেইটাকৈ লৈছে ভাগত 1 2 3 4 5 6 7, গতিকে আমাৰ কেইটা ভাগৰ পৰা ল'ব লাগিব 7। আৰু ইয়াতে কেইটা লৈছে 1 2 3, গতিকে আমি কিমানৰে ল'ব লাগিব, ইয়াতে 1 2 2 বুলিয়ে ধৰিলো আমি। ইয়াতে এইটো অলপ মানে ইফালে গুচি গ'ল, গতিকে নেক্সটত আমি ইয়াতে কি লিখিম 7 ভাগৰ 1 2 3 4 5 6, গতিকে আমি 6 লৈছো। এইবাৰ ইয়াতে আমি কি দেখিছো 1 এটা বেছিকৈ আছে আৰু লগতে 1 2 3 4 5, গতিকে 7 ভাগৰ কি পাইছো 5। আৰু আমি যদি এনেকৈ হিচাপ কৰি যাওঁ মুঠতে কেইটা পাম 1 2 3 4 5 6 7 8 9 10 11 12, গতিকে আমি এইটো কি বুলি ক'ব পাৰো 7টাকৈ ভাগ কৰি আমি 12টা ভাগ লোৱা বুলিও ক'ব পাৰো। গতিকে তোমালোকে নিশ্চয় ইয়াৰ পৰা বুজিব পাৰিছা। ইয়াৰ পিছত কি দিছে, ইয়াতে আমাক কৈছে এডাল সংখ্যা ৰেখাত এক এককক 9টা সমান ভাগত ভাগ কৰা হ'ল। ইয়াৰ পৰা যথাসম্ভৱ বিভিন্ন ভগ্নাংশ বিচাৰি উলিয়া আৰু সেইবোৰক দাগ দিয়া। তাৰ কাৰণে আমি প্ৰথমতে সংখ্যা ৰেখাডাল আঁকি ল'ব লাগিব। ইয়াতে আমি 9টাকৈ ভাগ দিছো আৰু ইয়াতে আমাক বিভিন্ন ভগ্নাংশ লিখিব দিছে। গতিকে আমি কি লিখিব পাৰো, এইটোক আমি 9 ভাগৰ 1, এইটো লিখিব পাৰো আমি 9 ভাগৰ 2, 9 ভাগৰ 3, এইটো 9 ভাগৰ 4, এইটো আমি 9 ভাগৰ 5 বুলি লিখিব পাৰো, 9 ভাগৰ 6, 9 ভাগৰ 7, 9 ভাগৰ 8, আৰু একটোক আমি 9 ভাগৰ 9 বুলিও লিখিব পাৰো। এইটোক আমি 9 ভাগৰ 9 বুলিও লিখিব পাৰো। তাৰপিছত 9 ভাগৰ 10 লিখিব পাৰো, 9 ভাগৰ 12, 9 ভাগৰ 13, 9 ভাগৰ 14, 9 ভাগৰ 15, 9 ভাগৰ 16, 9 ভাগৰ 17, আমি এনেকৈ কি কৰিব পাৰো
লিখিব পাৰো আৰু এইটো আমি 18 ভাগৰ কি লিখিব পাৰো 9 লিখিব পাৰো ইয়াৰ পিছত আমি কি পাইছো প্ৰকৃত আৰু অপ্ৰকৃত ভগ্নাংশ লবটো হৰতকৈ সৰু এনেকুৱা ভগ্নাংশক কি বুলি কোৱা হয় প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় আমি লব আৰু হৰ পাইছোৱে ওপৰটো কি বুলি কোৱা হয় লব বুলি কোৱা হয় আৰু তলৰটো কি বুলি কোৱা হয় হৰ বুলি কোৱা হয় আৰু এনেকুৱা যাৰ সৰু ওপৰটো সৰু হয় তাক কি বুলি কোৱা হয় প্ৰকৃত ভগ্নাংশ আকৌ হৰটো যেতিয়া লবতকৈ সৰু হয় তেতিয়া তাক অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় উদাহৰণ স্বৰূপে চোৱা ইয়াতে লব কেইটা সৰু হৰতকৈ গতিকে এইবোৰ কি প্ৰকৃত ভগ্নাংশ আৰু ইয়াৰে লববোৰ ডাঙৰ গতিকে ই কি হৈছে অপ্ৰকৃত ভগ্নাংশ এতিয়া আমি তোমালোকৰ পাঠ্যপুথি কৰি চাওঁ আহা 7.5 কি আছে চাওঁ আহা কেইটামান প্ৰকৃত আৰু অপ্ৰকৃত ভগ্নাংশ লিখা গতিকে আমি প্ৰকৃত ভগ্নাংশ কেনেকৈ লিখিব লাগিব যাৰ হৰবোৰ লবতকৈ ডাঙৰ মানে কি লিখিব লাগিব ওপৰৰটো সৰু তলৰটো ডাঙৰ এনেকুৱা ধৰণৰ আমি বহুত ভগ্নাংশ লিখিব পাৰো গতিকে তোমালোকে লিখিলে হল ইয়াতে মই তিনিটা দিছো ইয়াৰ উপৰি তোমালোকে যিমান ইচ্ছা সিমান লিখিব পাৰা মাত্ৰ আমি গুৰুত্ব কি দিব লাগিব যে ওপৰৰ কেইটা সৰু হ'ব লাগিব তলৰ কেইটা ডাঙৰ হ'ব আকৌ অপ্ৰকৃত ভগ্নাংশৰ সময়ত আমি কি কৰিব লাগিব তাৰ ওলোটাটো কৰিব লাগিব তাক আমি হৰ কেইটা কি হ'ব সৰু হ'ব আৰু লব কেইটা কি হ'ব ডাঙৰ হ'ব তাক যদি আমি ওলোটাই দিও এইবোৰ কি হ'ব অপ্ৰকৃত ভগ্নাংশ আমি ইয়াতে একেইটাই লিখিছো তোমালোকে অপ্ৰকৃত প্ৰকৃত ভগ্নাংশৰ উদাহৰণ বিভিন্ন ধৰণৰ দিব পাৰা তোমালোকৰ নিজৰ ইচ্ছা মতে ইয়াৰ পিছত কি দিছে আমি চাওঁ মিশ্ৰ ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশক কিছুমান পূৰ্ণ একক আৰু একক ভগ্নাংশৰ দ্বাৰা প্ৰকাশ কৰিব পাৰি গতিকে এটা অপ্ৰকৃত ভগ্নাংশক মিশ্ৰ ভগ্নাংশ বুলিও কোৱা হয় যদিহে ইয়াত এটা পূৰ্ণ সংখ্যা বা একক আৰু ইয়াৰ লগত কিছুমান একক ভগ্নাংশ থাকে গতিকে তেতিয়া তাক কি বুলি কোৱা হয় মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয় গতিকে আমি তোমালোকৰ এতিয়া পাঠ্যপুথিত কৰি চাওঁ আহা 7.6 কি আছে চাওঁ আহা তলত দিয়া অপ্ৰকৃত ভগ্নাংশ কেইটাৰ পৰা পূৰ্ণ একক কেইটা বাছি উলিয়া তাৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে এইটো আমি কিছু একক ভগ্নাংশবোৰত প্ৰকাশ কৰি ল'ব পাৰো 1/3 plus 1/3 plus 1/3 plus 1/3 plus 1/3 plus 1/3 plus 1/3 আমি ইয়াতে কেইটা লিখিলো 7টা 8টা 9টা 10টা তাক আমি হৰটো যিমান থাকে সেইটো হিচাপত ভাগ কৰিব লাগিব 1টা 2টা 3টা গতিকে আমি লিখিব পাৰো 3 into 1/3 আকৌ আমি কি পালো 3/1/3 পালো 3 into 1/3 পালো আৰু আমাৰ কি ৰৈ গৈছিলে 1/3 গতিকে আমি এইটোৰ পৰা কি পালো 1 পালো এইটোৰ পৰা 1 পালো এইটোৰ পৰা 1 পালো আৰু এইটোৰ কাৰণে আমি কি পালো 1/3 গতিকে 3 যোগ 1/3 এতিয়া আমাক কি উলিয়াব দিছে পূৰ্ণ একক গতিকে ইয়াত আমি পূৰ্ণ একক কি পালো পূৰ্ণ একক আমি 3 পালো ইয়াৰ উপৰি আমি আৰু এইটো গণিত কেনেকৈ কৰিব পাৰো আমি 3ৰে 10ক কি কৰিব পাৰো হৰণো কৰিব পাৰো আমি এটোক অন্য ধৰণেও কৰিব পাৰো 3 ভাগৰ 10ক অন্য ধৰণে আমি কেনেকৈ কৰিব পাৰো অন্য ধৰণে আমি কি কৰিব পাৰো 10ক আমি 3ৰে হৰণ কৰিব পাৰো 3 3 গুণ 9 আমাৰ কি থাকিল 1 বাকি থাকিল ইয়াৰে এইটো যেটো হ'ব তাক আমি কি কৰিব পাৰো পূৰ্ণ বুলি লিখিব পাৰো আৰু বাকি যেটো ভাগহেক থাকিব হেতু ৰৈ যাব এইটো তেতিয়া আমাৰ পূৰ্ণ একক আমি অতি সহজতে উলিয়াব পাৰিম কি হয় 3 হয় গতিকে আমি এনেকুৱা কয়ও কৰিব পাৰো ইয়াৰ পিছৰটো আমি চাইছো ইয়াৰ পিছত আমাক 4 ভাগৰ 13 দিছে গতিকে আমি ইয়াতে আগৰটো দৰেও কৰিব পাৰো আৰু আমি হৰণ কৰিও কৰিব পাৰো গতিকে আমি 13ক যদি 4ৰে হৰণ কৰো কি হ'ব 4 3 গুণ 12 আৰু আমাৰ কি বাকি থাকিব 1 বাকি থাকিব গতিকে আমি কি পালো
ওপৰৰ ভাগফলটো 3 পালো 3 প্লাছ 1/4 পালো গতিকে ইয়াতে পূৰ্ণ একক কি হ'ব আমি পূৰ্ণ একক 3 লিখিব পাৰো তোমালোকে নিশ্চয় বুজিব পাৰিছা আকৌ যদি সেই ধৰণে কৰা সেই ধৰণে কৰিব পাৰা সেই ধৰণে কৰিলে কি হয় আমি ইয়াতে 1/4 টো 13 বাৰ লিখিব লাগিব সেইটো অলপ আমাৰ কি আছে অসুবিধা আছে 13 টোত বাৰু পাৰিলেও কিছুমান যেতিয়া ডাঙৰ সংখ্যা পাম তেতিয়া আমাৰ কিছু অসুবিধা হ'ব ইয়াৰ পিছত কি দিছে 5/17 এতিয়া দেখিছেনে 5/17 টোক আমি কেইবাৰ লিখিব লাগিব 17 বাৰ লিখিব লাগিব গতিকে আমি তাৰ পিছৰ ধৰণটোতে কৰিছো 17 ক আমি 5 ৰে হৰণ কৰিছো 5 3 গুণ আমি কি পাম 15 পাম 2 বাকি থাকে গতিকে ইয়াতো আমি কি পালো 3 প্লাস 2 5/2 পালো ভাগহেক 2 আছিল গতিকে তাক আমি এনেকৈ লিখিব পাৰো একক হিচাপে যদি আমাৰ একক ভগ্নাংশত আমি লিখিব পাৰো আৰু ইয়াতে পূৰ্ণ একক কি পালো আমি পূৰ্ণ একক ইয়াতো আমি 3 পালো ইয়াৰ পিছত কি দিছে চাম ইয়াৰ পিছত 7/12 গতিকে 12ক যদি আমি 7 ৰে হৰণ কৰো কেইবাৰ যাব একবাৰ আৰু বাকি কিমান থাকিব 5 গতিকে আমি এটো কি লিখিব পাৰো 1 যোগ 7/5 1 যোগ 5 into 1/7 গতিকে পূৰ্ণ একক কি হ'ব পূৰ্ণ একক আমি ইয়াতে 1 পাম ইয়াৰ পিছত কি দিছে চাম 11/14 গতিকে ইয়াকো আমি 14ক 11 ৰে হৰণ কৰিলে আমি একবাৰ কৰিলে 11 পাম 3 বাকি থাকিব গতিকে আমি লিখিব পাৰো 1 প্লাস 11/3 আৰু পূৰ্ণ একক আমি কি পাম 1 পাম তোমালোকে নিশ্চয় বুজিব পাৰিছা পাইছানে বুজি তাৰ পিছত চাবা আমাক কি দিছে তলৰ ভগ্নাংশবোৰক মিশ্ৰ ভগ্নাংশ ৰূপে প্ৰকাশ কৰা আৰু আমাক এটো উদাহৰণ দিছে গতিকে আমি কি কৰিব লাগিব 5/11 আমি হেতু আগৰবাৰৰ দৰে কৰিব লাগিব আৰু আমি এটো হৰণ কৰো 11ক আমি 5 ৰে হৰণ কৰো কিমান বাৰ পাম দুবাৰ 10 আৰু 1 বাকি থাকিব গতিকে 2 টোক আমি ইয়াতে লিখিব পাৰো আৰু আমাৰ কি বাকি থাকিলে 5/1 আৰু তাক যদি আমি লগ লগাই দিও এনেকুৱা কৈ পাম আকৌ তাক আমি আগৰ দৰেও কৰিব পাৰো ইয়াৰ পিছত কি দিছে 7/19 গতিকে 19ক আমি 7 ৰে যদি হৰণ কৰো 2 বাৰ যাব 14 বাকি থাকিব 5 গতিকে আমি কি কৰিব পাৰো 2 যোগ 7/5 আৰু তাক আমি মিশ্ৰ ভগ্নাংশত লিখিলে এনেকুৱাকে লিখিব পাৰো তোমালোকে বুজি পাইছানে নিশ্চয় পাইছা ইয়াৰ পিছত চাও আমাক কি দিছে 46ক আমাক 11 ৰে কৰিব দিছে আমাৰ 4 বাৰ দিলে 44 হ'ব বাকি 2 থাকিব গতিকে পূৰ্ণ একক আমি পালো 4 আৰু একক ভগ্নাংশ পালো 11/2 মানে দুটা গতিকে আমি ইয়াতে মিশ্ৰ ভগ্নাংশত কেনেকৈ লিখিব পাৰো এনেকৈ লিখিব পাৰো ইয়াৰ পিছত কি দিছে 13/14 গতিকে 14ক যদি আমি 13 ৰে হৰণ কৰো একবাৰ যাব 13 1 বাকি থাকিব গতিকে 1 যোগ 13 কি হয় 1 হয় আকৌ এটোক মিশ্ৰ ভগ্নাংশত লিখিলে আমি এনেকৈ লিখিব পাৰো গতিকে ইয়ালৈ তোমালোকে নিশ্চয় বুজি পাইছা আজিলৈ এইখিনিয়ে ধন্যবাদ